মই স্পষ্টভাৱে কৈছো যে হিমন্ত বিশ্ব শৰ্মা আপুনি যে বুকু ফিন্দাই কলে যে মোক উচ্ছেদিত মানুহসকলে গামছা পিন্ধি আছে, মোক ভাল পায়, এই সকলৰ কথা আপুনি শুনক। আপোনাক ভাল পায় নে আপোনাক বেয়া পায় নে আপুনি এই কামটো কৰে কিমান তেওঁলোকে অন্তৰত আঘাত পাইছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে উচ্ছেদিত মানুহসকলে মোক গামোচা পিন্ধায়, মোক ভাল পায়। আপোনালোকে মুখ্যমন্ত্ৰীক গামছা পিন্ধাব নেকি? মুখ্যমন্ত্ৰীয়ে যে কৈছে যে মোক গামছা পিন্ধায়, তেওঁলোকে মোক ভাল পায়, উচ্ছেদ কৰিছে, তেওঁলোকে ভালে পাইছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী যিজন আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁক আপোনালোকে কি ক'ব বিচাৰে? আপোনালোকে কি ক'ব বিচাৰে? মানে হিমন্ত বিশ্ব শৰ্মা যি কৰিছে সেয়া আপোনালোকে বেয়া পাইছে। মই আজি আমি আমচৈ কেন্দ্ৰীয় সমিতিৰ টিম এটা আহিছিলো হাছিলা বিল, যিটো উচ্ছেদ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী গুণ্ডা বাহিনী অমানৱীয়ভাৱে যিটো উচ্ছেদ অভিযান কৰিলে। আজি এইসকল মানুহ ব্যাগৰ হৈছে, এইসকল মানুহ ঘৰ বাৰী সমস্ত শেষ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আজি তেওঁলোকে এটা শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰিছিল, আজি সেই জীৱন যাপন আজি তেওঁলোকৰ শেষ হৈ গৈছে। সবচে আচৰিত কথা, আজি 12 দিন হ'ল, 12 দিনৰ ভিতৰত এদিনো ইয়াতে কোনো চৰকাৰী মানুহ ইয়াতে তেওঁলোকৰ খা খবৰ ল'বলৈ অহা নাই, তেওঁলোকে কি অৱস্থাত আছে। আজি আমি ইয়াতে আহি খবৰ লৈছো যে এইসকল বাচ্চা, আপুনি দেখা পাব এইসকল বাচ্চাৰ বেমাৰ, তেওঁৰ হাতটো ভাঙি গৈছে। এই যেতিয়া উচ্ছেদ কৰিছিলে তেতিয়া কিবা কাৰণত এই বাচ্চাটোৰ হাত চাত ভাঙি গৈছে। আজি এই যিকেইটা বাচ্চা এনেকে যিমান কিনিবলগীয়া আছে বাচ্চা, সকলোৰে বেমাৰ। আজি আমাৰ এই মাতৃসকলো বেমাৰ, তেওঁলোকৰ এই যিটো গৰমৰ পৰিৱেশ, এই গৰমৰ পৰিৱেশত আজি প্ৰখৰ ৰ'দ, আজি এই তিৰপালৰ তলত তেওঁলোকে আছে। আকৌ বৰষুণ হলেতো আপুনি ঠাণ্ডাই পায়, কাৰণে বৰষুণ হলে তেওঁলোকৰ এটা বেলেগ এটা পৰিৱেশ, আৰু তাতে বতাহ বৰষুণত তেওঁলোকে ইয়াতে থাকিবলগীয়া হৈছে। কিন্তু আচৰিতজনক কথা যে ইয়াতে হেল্থ ডিপাৰ্টমেণ্ট, ইয়াতে হিউমেন ৰাইটছ আছে, ইয়াত আপোনাৰ চৰকাৰৰ বিয়াগুম বিভাগ আছে, ধৰি ললো তেওঁলোকে চৰকাৰী মাটিত আছে, তেওঁলোকক উচ্ছেদ কৰা হ'ল, সেইখিনিলৈকে আমি মানি ললো। তাৰ পিছতো যে মানৱীয়তাৰ দৃষ্টিত কল্যাণকামী ৰাষ্ট্ৰৰ ডিউটি আছে মানুহসকলক মানে যিটো সেৱা, মানৱীয়তাৰ যিটো সেৱা, মৌলিক যিটো অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইটছ, আজি ভাৰতীয় সংবিধানে এইখিনি প্ৰভাইড কৰিছে। ভাৰত স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ আদৰ্শ কি আছিলে, ভাৰতীয় সংবিধান আদৰ্শ কি আছিলে, সম্পূৰ্ণ ধূলিসাৎ কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আজি এই সকলো অৱস্থা এনেকুৱা কৰিছে। মই তেওঁলোকৰ নিজৰ মানে গাঁৱলীয়া কথাতে তেওঁলোকে ক'ব, তেওঁলোকৰ অনুভৱটো ব্যক্ত কৰিব। মই আপোনালোকৰ জৰিয়তে মানে আমি আপোনালোকৰ মনৰ কথাবিলাক মানে সামাজিক মাধ্যমত প্ৰকাশ কৰি আপোনালোকৰ মনৰ কথাবিলাক আমি মানে যিসকল আমাৰ চৰকাৰী ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেওঁলোকলৈ প্ৰেৰণ কৰিম। আপুনি কওকচোন যে এই যে আপোনালোকক যে উচ্ছেদ কৰিলে আপোনালোকে ভাল পাইছে নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে উচ্ছেদিত মানুহসকলে মোক গামোচা পিন্ধায়, মোক ভাল পায়। আপোনালোকে মুখ্যমন্ত্ৰীক গামছা পিন্ধাব নেকি? মুখ্যমন্ত্ৰীয়ে যে কৈছে যে মোক গামছা পিন্ধায়, তেওঁলোকে মোক ভাল পায়, উচ্ছেদ কৰিছে, তেওঁলোকে ভালে পাইছে। আমার 4 বছর কালি আমার জন্মস্থান এখানে, আমি পুরা হইলাম এখানে, আমার বেটি বেটা হয়েছে, তাদের বিয়ে বাড়ি দিয়েছি, বিয়ে বাড়ি করাইছি। আর সেই এত কষ্ট, এত দুঃখ, এর মধ্যে কি থাকা যায়? সারাটা দিন রাত কি হলে থাকি, কি হলে করি, আল্লাহ বুঝছে। আচ্ছা, মই আপোনালোকক এটা কথা কওঁ, মানে আমি ধৰক আমি চব ধৰক একে, আপোনালোকে কষ্টত আছে মানে আপোনালোকক আমি চাব আহিছো কি অৱস্থাত আছে, আমি আপোনালোকৰ অৱস্থাৰ বুজ ললো, আমাৰ কথাবিলাক আমি কম। এতিয়া অসমৰ মুখ্যমন্ত্ৰী যিজন আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁক আপোনালোকে কি ক'ব বিচাৰে? আপোনালোকে কি ক'ব বিচাৰে? মানে হিমন্ত বিশ্ব শৰ্মা যি কৰিছে সেয়া আপোনালোকে বেয়া পাইছে। মই স্পষ্টভাৱে কৈছো যে হিমন্ত বিশ্ব শৰ্মা আপুনি যে বুকু ফিন্দাই কলে যে মোক উচ্ছেদিত মানুহসকলে গামছা পিন্ধি আছে, মোক ভাল পায়, এই সকলৰ কথা আপুনি শুনক। আপোনাক ভাল পায় নে আপোনাক বেয়া পায় নে আপুনি এই কামটো কৰে কিমান তেওঁলোকে অন্তৰত আঘাত পাইছে। আৰু এটা কথা কৈছো যে এই শিশুসকল, এইসকলৰ যে বেমাৰ,
আপোনালোকৰ চবৰে বাচ্চাবিলাকৰ বেমাৰ হয় নে নাই? বেমাৰ হয়। এতিয়া কোনো ডক্টৰ চক্টৰটো ইয়াত অহা নাই, চৰকাৰীভাৱেতো কোনো আপোনালোক সাহায্যও দিয়া নাই। মই এটা কথা কওঁ যে আপোনালোকৰ ইয়াত এটা ডক্টৰ অহা নাই, এতিয়া আপোনালোক কি কৰিব? এনেকে থাকিব নে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক স্কুলত যায় নে নাই? স্কুলটো নাই এতিয়া, চব ভাঙি দিছে। মই ছেকেণ্ড কথাটো ক'ব বিচাৰিছো যে হয়, মই তাকে কৈছো। ছেকেণ্ড কথাটো মই ক'ব বিচাৰিছো, হিমন্ত বিশ্ব শৰ্মা আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী, সাংবিধানিক পদত আছে। ভাৰতীয় সংবিধানে ক'ত লিখা আছে এই কথাটো যে এইসকল শিশুসকলক বিদ্যালয়ৰ পৰা আপুনি বেগৰ কৰিছে, এইসকলক আপুনি বিদ্যালয়ৰ পৰা বেগৰ কৰিছে। এওঁলোকে যে বিদ্যালয়ত যাব পৰা নাই, পৰীক্ষা ভালকে দিব পৰা নাই, এই বাচ্চাটোৰ কি অপৰাধ? আজি এই কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়া জবাব দিব লাগিব। আমি অসমবাসী ৰাইজক আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছো, এইজন হিটলাৰ হিমন্ত বিশ্ব শৰ্মাক আমি ছাব্বিছত উফৰাব লাগিব। এইজন হিমন্ত বিশ্ব শৰ্মা আমাক যি অমানৱীয় উচ্ছেদ অভিযান কৰিছে, অমানৱীয় যি উচ্ছেদ চলালে, যি অত্যাচাৰ কৰিলে, তাৰ বিচাৰ আমি অসমবাসী ৰাইজৰ আগত দিছো। আমি অসমবাসী ৰাইজক দিছো যে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক যিমানখিনি অত্যাচাৰ কৰিলে, ইয়াৰ বিচাৰ অসমবাসী ৰাইজে কৰিব লাগে নে নাই? অসমবাসী ৰাইজে কেনেকৈ ভোটৰ জৰিয়তে কৰিব লাগিব। আমি ইয়াতে হিন্দু মুছলিম কৰিব অহা নাই। আমি স্পষ্টভাৱে কৈছো, এওঁলোক মানুহ, ভাৰতীয় নাগৰিক, সাংবিধানিক অধিকাৰ আছে, অধিকাৰৰ পৰা বঞ্চিত কৰিছে। গতিকে এওঁলোকৰ অধিকাৰৰ কাৰণে আমি আহি কথা কলো, এওঁলোকক ক'লে বাকী অসমবাসী ৰাইজে এই গোটেইখিনি কথা যেতিয়া সামাজিক মাধ্যমত ভাইৰেল হ'ব, মিডিয়াত ভাইৰেল হ'ব, আমি ভাবো যে অসমৰ ৰাইজে এইসকলৰ কথা চিন্তা কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাক শিক্ষা দিব আমি লাগিব। আমি সদা প্ৰস্তুত হৈ আছো। ধন্যবাদ।